খবর কেনেকুৱা খবরটা ভালো পাক্কা ভালো সঁচাই ভাল সব তেতিয়ালে মোৰ भारत माता की नरेंद्र मोदी जेपी नड्डा अमित शाह फकीरा ग्रामर कार्यकर्ता बढ़िया फकीरा ग्रामर इलेक्शन जिकिम ना नाई पक्का जिकिम बढ़िया आजिर सभात आमार माजत उपस्थित असम सरकारों मंत्री अशोक सिंघाल डांगरिया आमार साधारण सम्पादक दीप्लु रंजन शर्मा डांगरिया आपनालोकर मरমৰ अरूप दे डांगरिया सजल सिंहा डांगरिया राजीव ब्रह्म डांगरिया जीवेश रॉय डांगरिया आमार जिलार सभापति गोसाई बसुमतारी डांगरिया धुबरी म्यूनिसिपालिटीर अध्यक्ष डॉक्टर देवमय सानियाल डांगरिया उपस्थित राइज आईসকল आरु युवक युवती बंधु बान्धवी सकल जोवाबार लोकसभा निर्वाचনৰ সময়ত মই যেতিয়া ফকিৰা গ্ৰামত আহিছিলো বহুত বৰষুণ আছিল হয় না নহয় আজি খুব ভাল পৰিবেশ গৰমো নাই আৰু বৰষুণো নাই ধুনিয়াকৈ আমি ইয়াত আহি উপস্থিত হৈছো আৰু ইমান ৰাইজ ইয়াত উপস্থিত আছে मैं ग्यारंटी दी कब पारो फकीरा गाम आमी जिकिमे जिकिम ना नाई जिकिम श्रद्धा राइज आमार बीटीआर इलेक्शन आगस्ट माहत डिक्लेयर हबो आरु पूजार आगते बीटीआर इलेक्शन हबो आरु पूजार पिছত आमी निजक प्रस्तुत करिब लागिब जाते अहा बছৰ एप्रिलत जेतिया विधानसभार इलेक्शन हबो तेतियाও जाते आमी অসমত सरकार गठन करिब पारो श्रद्धा राइज राज्यर विधानसभा इलेक्शनर आगते बीटीआर इलेक्शन अनुष्ठित हबो সেই কারণে এই বিটিআরৰ ইলেকশন কেবল মাত্ৰ বিটিআৰৰ কাৰণেও নহয় আমাৰ অসমৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইলেকশন হ'ব আৰু সেইভাবে ভাৰতীয় জনতা পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে আমি বিটিআৰক এইবাৰ शक्तिशाली भावे आमी इलेक्शनत प्रतिद्वंदिता करिम जुआ 4 दिन मैं उदालगुरित आसिलो मुदयबारी हरिसिंगा आरु खालिंगदुआर समष्टित मीटिंग करिलो तामुलपुर आहिलो दरंगाजुली नागरीजुली शुक्लाई सेर बाक्सा आहिलो मुसलपुर मथनगुरी परहि मैं चिरांगत आसिलो चिरांगत सुबाइजार थुरीबारी आरु मानस सेरफांग আজি आमी रातिपुवाई दतमात सभा करिसिलो এই কথা মই এই কাৰণে কৈছো যে जुआबारो मैं बीटीसी इलेक्शनत कैम्पेन करिसिलो किन्तु जुआ 5 दिनत मैं बीजेपीर इयाते इलेक्शन जिकिब ढौ देखा नाई
মই এতিয়া বিজেপিৰ সুনামি দেখি আছো, সুনামি হৈ আছে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আপোনালোকে একেবাৰে নিশ্চিত থাকক যে এইবাৰ ইলেকশ্যনত বিজেপি আটাইতকৈ শক্তিশালী দল হিচাপে এই বিটিচিত পৰিগণিত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে, আপোনালোকে বিটিআৰত বাস কৰে। এই বিটিআৰৰ পৰিৱেশ কি আছিলে? বিটিআৰত বন্দুকৰ শব্দত ৰাতি আছিলে। বিটিআৰ বিস্ফোৰণৰ বাবে সমাৰোহ মানুহে ভয় খাইছিলে। সদায় আন্দোলন, ধৰ্ণা, ধৰ্মঘট, আমাৰ ইয়াতে বজাৰ সমাৰ, দোকান পোহাৰ সকলোতে ভয়ৰ পৰিৱেশ আছিলে। 2019 চনত আমি বিটিআৰ চুক্তি কৰিলো আৰু 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলো। বিটিআৰত যোৱা 20 বছৰত 4,000 মানুহৰ মৃত্যু হৈছিল। কিমান জংগলত মৰিছে ক'ব নোৱাৰো, কিন্তু চৰকাৰী হিচাপত 4,000 মানুহৰ মৃত্যু হৈছিলে। আজি মই আপোনালোকক গৌৰৱেৰে ক'ব পাৰো যে মই যিদিনাখনৰ পৰা অসমত মুখ্যমন্ত্ৰী হৈছো, বিটিআৰত এটাও গুলি ফুটা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। আৰু আজি বিটিআৰত সকলো মানুহ শান্তিত থাকে। হিন্দু, খ্ৰীষ্টিয়ান হ'ব পাৰে, বড়ো হ'ব পাৰে, সোণোৱাল কছাৰী হ'ব পাৰে, মদাহী হ'ব পাৰে, বৰ্মন কছাৰী হ'ব পাৰে, গোৰ্খা হ'ব পাৰে, কোচ ৰাজবংশী হ'ব পাৰে, অসমীয়া ভাষী হ'ব পাৰে, বাংলা ভাষী হ'ব পাৰে। কিন্তু আজি বিটিআৰত কাৰো ওপৰত কোনেও অত্যাচাৰ কৰিব নোৱাৰে। আজি বিটিআৰ শান্তি আৰু চাৰিওফালে মানুহে নিজে বিচৰা ধৰণে কাম কৰিছে। আজি আপোনালোকে জানে, কংগ্ৰেছৰ সময়ত বিটিআৰত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে আৰু বেলেগ বেলেগ ৰাজনৈতিক দলৰ সময়ত বিটিআৰত মানুহে ভয়ত আছিলে। কিন্তু আজি এই মিটিঙে প্ৰমাণ কৰে যে বিটিআৰৰ মানুহৰ মনৰ পৰা এতিয়া ভয়ৰ ভাৱ আঁতৰি গৈছে। মানুহে এতিয়া ভয় নকৰে। মানুহৰ চৰকাৰৰ ওপৰত, বিজেপিৰ ওপৰত মানুহৰ বিশ্বাস আছে আৰু সেই কাৰণে আজি বিটিআৰ এক নতুন অঞ্চললৈ ৰূপান্তৰ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই এটা কথা আপোনালোকক ক'ব পাৰো, পুষ্পবৃষ্টি হৈ আছে। আজি আপোনালোকক মই এটা কথা ক'ব পাৰো যে যোৱা 5 বছৰত আমি বিটিআৰত শান্তি আনিলো আৰু এই 5 বছৰত মোৰ এটাই লক্ষ্য, বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো যাতে বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আৰু বিটিআৰত যেতিয়া সকলো মানুহ প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব, তেতিয়া এই বিটিআৰত কোনো অশান্তি নাথাকিব, এই বিটিআৰত কোনো খেলি মেলি নাথাকিব আৰু সকলোৱে
মনৰ আনন্দত বিটিআৰত বাস কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বিটিআৰ আমাৰ, এই বিটিআৰত বঙালী মানুহজনেও ভাবিব লাগিব যে ইয়াত মোৰ অধিকাৰ আছে। অসমীয়াজনেও ভাবিব লাগিব ইয়াত মোৰ অধিকাৰ আছে। বড়োজনেও ভাবিব লাগিব ইয়াত মোৰ অধিকাৰ আছে। যেনেকে ভাৰত মাতা জয় বুলি ক'লে সকলোৱে জয় দিয়ে, জয় আই অসম বুলি ক'লে যেনেকে সকলোৱে জয়ধ্বনি দিয়ে, জয় বিটিআৰ বুলি ক'লেও সকলো মানুহে আনন্দৰে জয়ধ্বনি দিব পৰা পৰিৱেশ আমি বিটিআৰত নিৰ্মাণ কৰিব লাগিব। আৰু সেই পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ব? যেতিয়া বঙালী মানুহজনেও নিজক বিটিআৰ বাসী বুলি গৌৰৱ কৰিব, অসমীয়া ভাষীয়েও বিটিআৰক নিজৰ বুলি গৌৰৱ কৰিব, কোচ ৰাজবংশীয়েও বিটিআৰক নিজৰ বুলি ভাবিব, বড়ো, ৰাভা, কছাৰী সকলোৱে বিটিআৰক নিজৰ বুলি ভাবিব। সেইকাৰণে এইবাৰ বিজেপিৰ এটাই লক্ষ্য হ'ব, ইলেকশ্যনৰ পিছত আমি চেষ্টা কৰিম বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াই বিজেপিয়ে বিটিআৰত শান্তি আনিলে আৰু সকলো শ্ৰেণীৰ ৰাইজৰ বাবে অধিকাৰো বিজেপি দলে আনিব। সেইবাবে এই ইলেকশ্যনত মই কৈছো যে বিপিএফ আমাৰ শত্ৰু নহয়, ইউপিপিএল আমাৰ শত্ৰু নহয়। আমি মাত্ৰ এটাই বিচাৰো, ৰাইজে যাতে পদুমৰ ছবিত ভোট দিয়ে আৰু বিজেপি দলক ইলেকশ্যনত জিকায়। জিকাম নে নাই? ইলেকশ্যনত জিকাম নে নাই? বিজেপি জিকিব নে নাই? ফকিৰা কামত বিজেপি জিকিব নে নাই? পাক্কা জিকিব। এইবাৰ সকলোৱে বিজেপিক জিকাই দিয়ক। যি কাম কৰিব লাগে দিল্লীৰ পৰা দিছপুৰৰ পৰা আমিয়ে কৰো। অৰুণোদয় দিব লাগে আমি দিওঁ, মহিলা উদ্যমিতা দিব লাগে আমি দিওঁ, ৰাস্তা বনাব লাগে আমি কৰো, ইয়াতে ইউনিভাৰ্চিটি বনাব লাগে আমি কৰো, ষ্টেডিয়াম বনাব লাগে আমি কৰো। কাম আমি কৰিয়ে আছো। কিন্তু যদি আপোনালোকে কোকৰাঝাৰত বিজেপিক শক্তিশালীভাৱে বহাই দিয়ে, এই কাম 100% বেছি হ'ব আৰু সকলো ৰাইজৰ দুখ দুৰ্দশা নাথাকিব। আজি আপোনালোকে, মই অলপ আগতে দতমাত আছিলো, মোক ল'ৰাবিলাকে সুধি আছে যে পুলিচৰ দাদা নতুন পোষ্ট কেতিয়া ওলাব? লাগে নেকি পুলিচৰ পোষ্ট? পুলিচৰ পোষ্ট লাগে নেকি? লাগে। আজি গৰীব দুখীয়া ল'ৰাইও মোক কয় যে দাদা পুলিচৰ পোষ্ট কেতিয়া ওলাব? কাৰণ সকলোৰে মনত বিশ্বাস আছে যে পুলিচৰ চাকৰি দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই 1 টকাও ঘোষ ল'ব নিদিয়ে, 1 টকাও ঘোষ নাখায়। আজি অসমৰ মানুহৰ বিশ্বাস আছে যে অসমত চাকৰি পাবৰ কাৰণে কাকো আমি ঘোষ দিব নালাগে। এনেকুৱা বিশ্বাস কোকৰাঝাৰৰ ওপৰতো হ'ব লাগিব। মানুহে বুজিব লাগিব যে বিটিচিৰ চাকৰি সকলোৰে কাৰণে। যদি অসম চৰকাৰৰ চাকৰি অসমীয়া, বঙালী, নেপালী, গোৰ্খা, জনজাতীয়, অজাতীয় সকলোৰে কাৰণে হ'ব পাৰে, কোকৰাঝাৰৰ চাকৰিও জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে পাব লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? কিন্তু আজি ৰাইজে ভাবে যে দিছপুৰৰ চাকৰিটো পাই যাম, কিন্তু কোকৰাঝাৰ চাকৰিৰ ওপৰত আমাৰ বিশ্বাস নাই। মই বিচাৰো যে দিল্লীৰ চাকৰিৰ ওপৰতো বিশ্বাস হ'ব লাগে, দিছপুৰৰ চাকৰিৰ ওপৰতো বিশ্বাস হ'ব লাগে আৰু কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো বিশ্বাস হ'ব লাগে। আৰু যেতিয়া
কোকৰাঝাৰৰ চাকৰিৰ ওপৰত সবৰে বিশ্বাস হৈ যাব সেই দিনাখনেই বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব শ্ৰদ্ধা ৰাইজ আজি মোৰ ফকিৰা গ্ৰামত জন্ম শ্ৰীৰামপুৰত মোৰ জন্ম আজি যেতিয়াৰ পৰা বিটিআৰ হৈছে তাৰ আগৰ পৰাই মই বিটিআৰত আছো বিটিআৰতে মোৰ জন্ম বিটিআৰতে মই মৰিব লাগিব তেতিয়া হলে বিটিআৰৰ ভিতৰত মই মাটিৰ অধিকাৰ পাব লাগিব নে নালাগিব লাগিব নে নালাগিব যদি মোক ইয়াতে জন্মিছো মই ইয়াতে মৰিব লাগিব আৰু সেই কাৰণে আমি কৈছো বিটিআৰৰ চাকৰিৰ অধিকাৰো সকলোৱে পাব লাগিব আৰু বিটিআৰত মাটিৰ অধিকাৰো সকলোৱে পাব লাগিব যাৰ বিটিআৰত জন্ম হৈছে যোন বিটিআৰত মৰিব শ্ৰদ্ধা ৰাইজ মই আজি অসমত থাকো অসমীয়া মানুহ মোৰ দেউতাৰ মাটি মই ল'ব নোৱাৰো মোৰ মাটি ৰেজিষ্টাৰ নহয় মই কেনেকৈ অসমত থাকিম তাৰ মানে মই অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ গলো আজি এই কোকৰাঝাৰ জিলাত মোৰ জন্ম বিটিআৰ হোৱাৰ আগৰ পৰাই মই কোকৰাঝাৰত আছো তেতিয়া হলে অসমত যদি বসুন্ধৰা সকলোৱে মাটি পাব পাৰে আমি ইয়াতে কিয় মাটি পাব নোৱাৰো নিশ্চয় পাব পাৰো যদিহে আমাৰ নিজৰ চৰকাৰ এখন প্ৰতিষ্ঠা হয় আৰু সেই কাৰণে এইবাৰ আমাৰ লক্ষ্য এটাই যে এইবাৰ ইলেকশ্যনত আমি পদুমক ভোট দিম নৰেন্দ্ৰ মোদীক ভোট দিম বিজেপিক ভোট দিম যাতে বিজেপিয়ে সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰি এই বিটিআৰত শান্তি আনিব পাৰে শ্ৰদ্ধা ৰাইজ কেতিয়াবা কেতিয়াবা আমাৰ মুছলমান লোকসকলে ভাবিব লাগে যে কংগ্ৰেছৰ দিনত আমাৰ কি অৱস্থা হৈছিল 2013 চনত গোষ্ঠীগত সংঘৰ্ষ মানুহৰ মৃত্যু মানুহ পলাইছিল কিন্তু 2021 চনৰ পৰা মুখ্যমন্ত্ৰী আছো কোনো মানুহৰ ওপৰত কোনেও অত্যাচাৰ কৰা নাই আজি সকলো বিটিআৰত শান্তিত আছে আজি বঙালী আমাৰ হিন্দী ভাষী নেপালী ভাষী আৰু জনজাতীয় অজনজাতীয় সকলো লোক আজি একেলগে বাস কৰিছে আমি সকলোৱে মিলা প্ৰীতিৰে আছো কেতিয়াৰ পৰা মিলা প্ৰীতিৰে আছো 2021 চনৰ পৰা আমাৰ বিটিআৰত কোনো গণ্ডগোল নাই হুলস্থুল নাই শান্তি আজি ইয়াত যিসকল বুঢ়া মানুহ সিনিয়ৰ সিটিজেন বয়োজ্যেষ্ঠ মানুহ মোৰ বাবা মোৰ দাদা এই মিটিঙত বহি আছে তেওঁলোকে মনত পেলাওক আগতে ইলেকশ্যনত বিটিআৰত ভোট হৈছিল নেকি যোনে বন্দুক লৈ কব এই পাৰ্টিত ভোট দিয়ক মানুহে তাতে ভোট দিছিল বন্দুকে যদি কয় কলত ভোট দিয়ক কলত বন্দুকে যদি কয় দমকলত ভোট দিয়ক দমকল বন্দুকে যদি কয় গাড়ীত ভোট দিয়ক গাড়ী কিন্তু আজি কোনেও বিটিআৰত বন্দুক লৈ ভোট খুজিব নাহে নমস্কাৰ কৰি ইয়াত ভোট খুজিব আহে হয়নে নহয় ইয়াতে হাগ্ৰামা মহিলাৰী আহিব নমস্কাৰ কৰিব প্ৰমোদ বড়ো আহিব নমস্কাৰ কৰিব হিমন্ত বিশ্ব শৰ্মা আহিব নমস্কাৰ কৰিব এতিয়া বন্দুকে দি ভোট নহয় নমস্কাৰে দি ইয়াত ভোট হয় এই পৰিবেশ কোনে আনিলে এই পৰিবেশ কোনে আনিলে এই পৰিবেশ বিজেপি আনিলে নৰেন্দ্ৰ মোদী আনিলে আজি আমি ইয়াতে সকলোৱে ভোট দিব পাৰো কোনেও আমাক গালি দিব নোৱাৰে কোনেও আমাক ধমকি দিব নোৱাৰে
আজি আমি সকলোৱে যাক ভাল পাও তাক আমি ভোট দিব পাৰো গণ্ডগোল নাই ভোটৰ ওপৰত কোনো হুলস্থুল নাই মোৰ এতিয়া লক্ষ্য মোৰ এতিয়া এটাই টাৰ্গেট যে অহা 5 বছৰত বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব লাগিবনে নালাগে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগে নে নালাগে আপোনালোকে চিন্তা কৰক অৰুণোদয় মাহত 12,500 টকা বিটিআৰত বিতৰণ নহয় আজিও ফৰ্ম কেখন আমি নাপাও আমাৰ সেলফ হেল্প গ্ৰুপৰ আঁচনি সব জায়গাতে হয় বিটিআৰত আমাৰ বহুত মানুহে নাপায় দুখীয়া মানুহে নাপায় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি ইয়াত আমি সকলোৱে আঁচনি নাপাও কিন্তু বিটিআৰত আমি এনেকুৱা এটা দিন আহিব লাগিব যদি বঙাইগাঁৱত পায় নলবাৰীত পায় দিছপুৰত পায় ফকিৰা গ্ৰামতো সকলোৱে পাব লাগিব ফকিৰা গ্ৰামৰ ৰাইজেও অধিকাৰ পাব লাগিব শ্ৰদ্ধাৰ ৰাইজ এবাৰ বিজেপিক জিকাই দিয়ক আমাৰ শক্তিশালী কৰি আমাক জিকাই দিয়ক মহিলাসকলে অৰুণোদয়ৰ কাৰণে চিন্তা কৰিব নালাগে ৰেশন কাৰ্ডৰ কাৰণে চিন্তা কৰিব নালাগে দিল্লীত মোদী দিছপুৰত মোদী কোকৰাঝাৰতো মোদী জামেলা শেষ সকলো কাম আমাৰ হৈ যাব আৰু সেই কাৰণে এইবাৰ আমি কাৰো লগত মিত্ৰতা কৰা নাই নিজে আমি ইলেকশন উঠিম নিজে আমি ৰাইজৰ আশীৰ্বাদ লম আৰু ৰাইজক আমি কৈছো পদুম ফুলত ভোট দিয়ক মই যদি কলোহেঁতেন যে গ্ৰামা মহিলাৰ লগত একেলগে ইলেকশন উঠিম মোক 10টা সিট দিয়ক মই পাই গলোহেঁতেন মই প্ৰমোদ বড়োৰ লগত ইলেকশন খেলিম 12টা সিট মোক দিয়ক মই পাই গলোহেঁতেন কিন্তু এইবাৰ আমি 10টা 12টা সিটত ইলেকশন উঠিব খোজা নাই আমি বিটিসিৰ কাৰণে আমি বিটিসিত আটাইতকৈ শক্তিশালী দল হিচাপে আমি আগবাঢ়ি যাব খুজিছো মই ঠিকে কৈছো নে নাই ঠিকে কৈছো সকলোৱে কৈ আছিলে যে পদ্ম ফুলৰ চিনত ভোট দিব লাগে পদুমত ভোট দিব লাগে এইবাৰ ইলেকশনত পদুম আপোনালোকে দেখা পাব আৰু স্টাম্প মাৰি ভোট দি দিব হ'ব হ'ব কি নাই পদুম লাগে নে নাই পাক্কা লাগে পদুম লাগে মোদীজিক লাগে মামাক লাগে লাগে নে নাই মামাক লাগে নে নাই মামাক তেতিয়াহলে আমি কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব পদ্ম ফুল পদুমত ভোট দিব লাগিব পদুম জিকিব বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব খুজিছো চাকৰিটো সকলোৰে অধিকাৰ মাটিত সকলোৰে অধিকাৰ ডেভেলপমেন্টত সকলোৰে অধিকাৰ অৰুণোদয় সকলোৰে অধিকাৰ ৰাস্তা ঘাট সকলোৰে অধিকাৰ স্কুল কলেজ সকলোৰে অধিকাৰ আমি আগবাঢ়ি যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ অৰূপ দে ভাল মানুহ নে বেয়া মানুহ কিমান ভাল আপোনালোকৰ কাৰণে কাম কৰে নে নাই অৰূপ দে কৰে নে নাই পাক্কা কৰে কৰে নে নাই মোক অৰূপ দে 2টা কাগজ দিছে যে ফকিৰাগাম চৌতাৰা ষ্টেচন এই জায়গাত আগতে লামডিং ৰখিছিলে কিন্তু কোভিডৰ পিছত
ৰেলগাড়ী ৰখা নাই হয় নেকি এতিয়া ৰখিব লাগে না নালাগে ৰাখিব লাগে না নালাগে অকল একটাই ৰখিব লাগে না আৰু ৰখিব লাগে দুটা হলে হৈ যাব পাক্কা তিনটা আরে ঘৰত দুটা বাচ্চাই হ'ব লাগে তিনটা কি কি তিনটা একটা তো লামডিং হয়ে গেল আর আবারটা ওইটা কি এই অরূপ তিনটা লাগে রখিব কোন তিনটা চৌতারা লামডিং ইন্টারসিটি এক্সপ্রেস ফকিরাগ্রাম রেলওয়ে স্টেশনত অবধ আসাম এক্সপ্রেস আর চৌতারা রেলওয়ে স্টেশনত শিফুং এক্সপ্রেস হবে হৈ যাব মোৰ যেতিয়া মই মোক কেইদিনমান সময় দিয়ক এইবাৰ যেতিয়া দিল্লীত মই যাম চৌতাৰা ৰেল ষ্টেচন ফকিৰাগামত গাড়ী ৰখোৱাৰ ব্যৱস্থা কৰি আহিম হ'ব পাক্কা তাৰ পিছত আমাক ইয়াতে কৈছে যে অবধ আসাম ফকিৰাগামত লাগিব আৰু চৌতাৰাত ইন্টাৰসিটি লাগিব আৰু ফকিৰাগাম কলেজত সায়েন্স স্ট্রিম লাগিব নেকি পাক্কা একদম হসাই লাগিব স্টুডেন্ট হবে তো স্টুডেন্ট থাকবে পাক্কা তেতিয়ালে মই ফকিৰাগাম কলেজতো সায়েন্স লগাই দিম হ'ব হৈ যাব তাৰ পিছত মোক অরূপদে কইছে যে ফকিরাগামর কারণে একটা রাস্তাঘাট বানানোর জন্য একটা আলাদা প্যাকেজ দিতে হতে হবে ঠিক বলছে আমার বাংলাটো অল্প ঢিলা তা হলেও আমি বলে ঠিক আছে চেষ্টাটো করি বলার জন্য হয় না নহয় ইয়াতে আমি ফকিরাগাম কলেজত সায়েন্স স্ট্রিম অবধ এক্সপ্রেস ইন্টারসিটি চৌতারা ফকিরাগাম লগত ইয়ার জিকেটা রাস্তা মই অরূপদের পৰা লিস্ট লৈ মই কৰি দিম ঠিক আছে যদি কোকৰাঝাৰত বিজেপি আমি জিকিব পাৰো তেতিয়া হলে অৰুণোদয় সিএম ট্রিপল এ মহিলা উদ্যমিতা মই ইনডাইরেক্টলি দিব নালাগে তেতিয়া মই ডাইরেক্ট দিব পাৰিম হয় না নহয় এতিয়া কি হয় মই তাৰ পৰা বস্তু পঠাই দিও ইয়াতে ল্যান্ডিং কৰে আকৌ তাৰ পৰা যাব লাগে কিন্তু একবাৰ যদি বিজেপি হৈ যায় দিল্লীটো বিজেপি দিসপুৰটো বিজেপি কোকৰাঝাৰটো বিজেপি আমাৰ ঘৰত ডাইরেক্ট আহি ল্যান্ডিং কৰি যাব হয় না নহয় সেই কাৰণে এইবাৰ আমি বিজেপি সরকার বনাব লাগিব শ্রদ্ধা রাইজ এই যে বৰষুণ দি আছে মই কিয় ইয়াত বহি আছো মইতো মুখ্যমন্ত্রী মানুহ কলে ছাতি এটাও আহি যাব কিন্তু মই এটাই কথা বুঝো যে আপোনালোক আমি রোদ হব বৰষুণ হব কোনো কথা নাই বিজেপিক জিকাই হেৰিম হব বিজেপিক জিকাম আৰু বিজেপিক জুকুৱাৰ পিছত আমি ৰেষ্ট লম হবে পাক্কা হব পুরা জিকিব বিজেপি 100% ক্যান্ডিডেট লৈ কাজিয়া হব নেকি নহয় আমি যাক দিও জিকিব পাক্কা জিকিব তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি নরেন্দ্র মোদী জেপি নড্ডা অমিত শাহ ফকিরাগামৰ যুৱ বাহিনী ফকিরাগামৰ কাৰ্যকৰ্তা বন্দে বহুত বহুত ধন্যবাদ ইলেকশন ডিক্লেয়ার হলে হবে বন্দে মাতরম পিছফালে হাত উঠোৱা নাই জিন্দাবাদ
সকলে হাততালি দিব হিমন্ত বিশ্ব শর্মা লং লাইভ 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 বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ भारत माता के धन्यवाद।